ভকতে যাতে আপোনাৰ অনুষ্ঠানটো মানে উপভোগ কৰি বৰ ভাল লাগিল বুলি কৈ যায়। মানে কম দামী চেফেৰাত চেনিকল বিচাৰি নুফুৰিব নামলে। আমাৰ বহুতে কম দামী কল বিচাৰি ফুৰে। আপুনি নানিব কেতিয়াও, লাগিলে নিদিবই, দিয়ে যদি ভালকেইটা দিয়ক, যাতে ভকতৰ পাতত কলটো দেখিয়ে যাতে মনটো ভাল লাগি যায়। মনত ৰাখিব কথাটো। আমাক ভাগৱতে কৈ আছে শক্তি অনুসৰি, কাৰোবাৰ অৱস্থা ভাল 100জন মাতিছে, আপোনাৰ বেয়া 10জন মাতক, তাকে একদম দিল খুচিকৈ খুৱাব। আমাৰ পঞ্চম স্কন্ধ ভাগৱতত কেনেকৈ আমি যজ্ঞ কৰিব লাগে নিয়ম লিখি থোৱা আছে। মনত ৰাখিব, ভকতক খুৱাবলৈ অনা বস্তুকেইটাত কৃপণালি নকৰিব, একদম দিল খুচিকৈ খুৱাব। ভকতে যেতিয়া ভাল বুলি ক'ব, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। বছ এতিয়া কলি যুগৰ মানুহে কেনেকৈ ভক্তি কৰিব লাগে আমাৰ গীতা ভাগৱত কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতি সে পন্থ, ইহাকক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে তুমি ভক্তিৰ দ্বাৰা ঈশ্বৰক বুজিব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায় তনয় অধিক। নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈ ভকতৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা হ'ব লাগিব। ভকতে যদি কয় বৰ ভাল লাগিল, বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। এতিয়া আশীৰ্বাদটো কোনে দিব? ভকতে দিব। বৈকুণ্ঠপতি কৃষ্ণই আহি নিদিয়ে। ভকতে আশীৰ্বাদ দিয়াৰ লগে লগে কৃষ্ণ দায়বদ্ধ হৈ গ'ল, কাৰণ ভগৱন্ত ভকত বৎসল, ভকতৰ কথা কেতিয়াও পেলাব নোৱাৰে। মনত ৰাখিব কথাটো। এই আদৰ্শ দি থৈ গৈছে মহাপুৰুষে। এই আদৰ্শৰে আমি যাতে আগবাঢ়ি যাওঁ, তাৰ প্ৰতি আপোনালোকে ভাগৱত শুনিবলৈ আহিবই লাগিব। প্ৰত্যেকখন ঘৰতে আপোনালোকে পাতক, প্ৰত্যেকেই পঢ়ক। পঢ়াত কোনো বাধা নাই। নিয়ম নীতিবোৰ কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব, অধ্যয়নৰ ক্ষেত্ৰত নহয়। সকলো দায়ী থকাই পাৰিব, নথকাই পাৰিব, শৰণীয়াই পাৰিব, অশৰণীয়াই পাৰিব, ছোৱালীও পাৰিব, বোৱাৰীও পাৰিব, ডেকালৰাই পাৰিব, চবেই পাৰিব। ভাগৱত পঢ়াত বাধা নাই। একদম পবিত্ৰভাৱে গা পা ধুই ধুনীয়াকৈ অধ্যয়ন কৰক, টেবুলত থৈ পঢ়ক, একো নহয়, মাত্ৰ শুদ্ধভাৱে পঢ়ক, হৈ যাব। যে ভগৱন্তই সৃষ্টিৰ আৰম্ভণিতেই ব্ৰহ্মাক কৈছিল যে ব্ৰহ্মা, মোৰ জাতিকুল ক'ত আছে? মূৰ জাতি কুল কৈতো আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। এতিয়া এই গাহৰি ৰূপ ধৰিছে তেওঁ, যে মোৰ কোনো জাতিকুল নাই, তৎসত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে মই অৱতাৰবিলাক ধাৰণ কৰোঁ। এতিয়া আপোনালোক যদি ভকত হয়, এতিয়াও তেওঁক অৱতাৰ কৰিব পাৰিব। কেনেকৈ? গুণগতভাৱে, গুণময়ভাৱে। আপুনি মাত্ৰ ভকত হ'বলৈ শিকক। এই 3টা আখৰৰ বৈশিষ্ট্যটো আপোনাৰ লাগিব। ভগৱন্তৰ ওপৰত সুদৃঢ় বিশ্বাস লাগিব। আমাৰ যেনেকৈ আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। আমাৰ মানে পাৰিবাৰিক জীৱনত সুখৰ লগত দুখ এটা জড়িত হৈয়ে থাকিব। কিন্তু আমাৰ আটাইতকৈ জানিবলগীয়া বিষয়টো হৈছে যে দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। দুখ থাকিবই, যেনেকৈ আন্ধাৰে পোহৰে দিনটো হয়, সুখে দুখে জীৱনটো। গতিকে আমি দুখক অতিক্ৰম কৰিবলৈ আমি শিকিব লাগিব। তাৰ কাৰণে আপুনি কি হ'ব লাগিব? ভকত হ'ব লাগিব। ভকত হ'লে আপোনাৰ ভগৱন্তৰ ওপৰত সুদৃঢ় বিশ্বাস থাকিব। ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়। মুত পৰে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নিশ্চিন্তু হোৱান। ভকত ভগৱন্ত অভিন্ন। ভকতে ভগৱন্তৰ কথা ভাবে কাৰণে ভগৱন্তই ভকতক সদায় বিপদৰ পৰা উদ্ধাৰ কৰে। গতিকে এতিয়া আমি ভগৱন্তৰ প্ৰিয় হ'বৰ কাৰণে আৰু ভগৱন্তক অৱতাৰ কৰিবৰ কাৰণে আমাৰ ভকতৰ গুণটো আমাক লাগিব। আপুনি কি সমস্যাত পৰিছে আপুনিহে জানিব। কিন্তু আমাৰ ভাগৱতে কৈছে যে তুমি যেতিয়া কিবা বিপদ আপদ সমস্যা হয়, তুমি তেতিয়া তাৰ পৰা উদ্ধাৰ কৰিব পৰা শক্তি পিতৃ মাতৃ সমাজ বংশ পৰিয়ালৰ নাই। গতিকে আমাক বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা শক্তি মাধৱ বান্ধৱ উদ্ধাৰাবাব কেৱল ভগৱন্তৰ হাততে আছে। এই কথা জানি আপুনি কিবা বিপদগ্ৰস্ত হ'লে একান্ত মনে ভগৱন্তক চিন্তা কৰিবলৈ নাপাহৰিব। ভগৱন্তই কৈছে মই যদিও অদৃশ্য, মই যদিও নিৰাকাৰ, মই যদিও নিৰ্গুণ, মই যদিও অব্যক্ত, ভগৱন্ত মোৰ নাম ল'লেই মই ব্যক্ত হৈ যাম। ক'ত? হৃদয়ত। আৰু মই তেওঁ সমস্যা সমাধানৰ পথটো দি দিওঁ। আমাৰ ভাগৱতত সেই কথাটো গুৰুজনে লিখিছে। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি,
পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান আপুনি ভগৱানৰ নাম লওক আপোনাৰ হৃদয়ত কৈ দিব আপোনাৰ সমস্যাটো কাৰ ওচৰলৈ গ'লে সমাধান হ'ব হৃদয়তে আপোনাক জাগ্ৰত কৰি দিব আৰু যি গুণত মাতিব সেই গুণৰ কাম কৰি দিয়ে আমাৰ সমাজত ভগৱানক চিন্তা তিনিটা গুণত কৰে দেই সমাজৰ মানুহবিলাকে কিছুমানে তম গুণত চিন্তা কৰে কিছুমানে ৰজ গুণত চিন্তা কৰে কিছুমানে সত্য গুণত চিন্তা কৰে প্ৰকৃততে আমি কোনটো গুণত চিন্তা কৰিব লাগে এই কথাটো আমাৰ বহুতে নাজানে আমাৰ ভাগৱতত কোনটো ভাৱেৰে আমি ভগৱন্তক ভাবিব লাগে ভাগৱতত কৈ দিছে ৰজু তমু গুণে নেই বিষয়ক সত্য গুণে বুদ্ধি ভৈলে তৰে সংসাৰক আমি ৰজ আৰু তম গুণেৰে যদি ভগৱানক মাতো ভগৱানে কামটো কৰি দিব কিন্তু আপুনি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব আপোনাৰ মানে বিষয়ৰ ফালে আপোনাক ধাৱমান কৰিব সত্য গুণে বুদ্ধি ভৈলে তৰে আজি আপোনালোক ইয়ালৈকে আহিছে কিবা ধন টকা পইচা পাব কিবা লাভ হ'ব বুলি নহয় ঈশ্বৰৰ কথা শুনি কেনেকৈ মনটো আনন্দত ৰাখোঁ তাৰ এটা ভাৱ লৈ পেলাই আহিছে গতিকে আজিৰ দৰে ভাৱনাই কোনো কামনা বাসনা নোহোৱাকৈ আমি ঈশ্বৰৰ গুণনাম যাতে আমি ল'ব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আমাৰ ভাগৱতত কৈছে অগুণ নাম অনুসৰি বেকতহু অন্তহৰি সুমৰন্ত যেই জীৱা ভাবে সেই ভাবে ভকতৰ পূৰ্ণ কৰি মন কাম ঈশ্বৰৰ নামৰ প্ৰভাৱে ভগৱানৰ নামৰ মহিমা আছে আপুনি কোন গুণত মাতিছে এই কথাটো নজনাৰ কাৰণে আমাৰ তমগুণী মানুহবিলাকে যিবিলাক মানুহ তমগুণত আছে তেওঁলোকে সদায় ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ভগৱানক মাতে মই আপোনালোকৰ ইয়াত কোনোবা আছে বুলি ভবা নাই দেই মই মাত্ৰ উদাহৰণে দিছোঁ কোনোবা গাঁৱত যদি ভঙুৱা মদপী মানুহ থাকে তেওঁলোকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে হাত দুখন বুকলৈ নি কয়গৈ কি বুলি কয় প্ৰভু মোক এচিলিম খুৱাব আৰু ভঙুৱা মানুহে ৰাতিপুৱাই দৰখাস্তখন দি দিয়ে মদপীয়ে কয় প্ৰভু এগিলাচ খুৱাবই আৰু ভগৱানে কৈছে হ'ব তই ৰাতিপুৱাই যেতিয়া দৰখাস্ত দিলি তোৰ অনুমোদনটো মই জনাই দিছোঁ তই ভাতেই খাবলৈ নাপাবি তোক এচিলিম খুৱামি তই ভাতেই খাব নাপাবি এগিলাচ তোক মই খুৱামি গতিকে আপুনি মানে যোৱা খেলা ভকত বিচাৰক লগ বিচাৰক পৰ সমালোচনা কৰা মানুহ বিচাৰক যেনেকৈ বিচাৰিব আপোনাক তেনেকৈ দিব কিন্তু তেতিয়া আপুনি কি কৰিব লাগিব এই সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব ৰজগুণী মানুহবিলাকে এতিয়া আমাৰ সমাজত ৰজগুণী মানুহৰ সংখ্যা বেছি ৰজগুণী মানুহবিলাকে কি বিচাৰে বিলাসিতাৰ কাৰণে আনন্দ সুখৰ কাৰণে দেহৰ মনৰ শুদ্ধৰ কাৰণে ভগৱানক বিচাৰে কি বুলি কয় ধনং দেহি বিদ্যাং দেহি যশোং দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি লাগে আৰু লাগে ভগৱানে কৈছে হ'ব তই বিচাৰিছ মই দি আছোঁ কিন্তু তই চক্ৰত ঘূৰি থাকিব গতিকে মহাভাৰতৰ যুদ্ধৰ শেষত কৃষ্ণই যেতিয়া দ্বাৰকালৈ যাব ওলাইছিল তেতিয়া পেহীয়েকৰ ওচৰত বিদায় ল'ব গৈছিল শেষ বিদায়টো তেতিয়া পেহীয়েকক গৈ পেলাই কৃষ্ণই কৈছিল পেহীদেউ তোমালোকৰ কামখিনি মই কৰি দিলোঁ কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক জয়লাভ কৰিলোঁ যুধিষ্ঠিৰক ৰজা পাতিলোঁ এতিয়া তোমালোকে সুখে সন্তোষে থাকা পিছে মোৰ দ্বাৰকাত পৰিয়ালবৰ্গৰ মাজত অৰ্থন্তৰ হৈছে মই তালৈকে যাব ওলাইছোঁ যোৱাৰ আগতে মই তোমাক কিবা এটা দি যাওঁ বুলি ভাবিছোঁ পেহীদেউ কি লাগে কোৱা আপোনাৰ মোৰ নিচিনা মানুহক যদি স্বয়ং ভগৱন্তই আহি পেলাই কি লাগে কোৱা বুলি সুধিলেহেঁতেন আমি বাৰু সোধাই আহিমনে আমাৰ যিমান প্ৰয়োজনীয় অভাৱবিলাক আমি চব আদায় কৰি ল'লোহেঁতেন কিন্তু কুন্তীয়ে সেই আহ্বানত কি বুলি ক'লে হে কৃষ্ণ কৃষ্ণ বাপ কৰোঁ প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলোঁ সাক্ষাৎ তুমি যে জগতৰ ঈশ্বৰ মই তোমাক কৰ্মত জানিলোঁ নানা বিপদত পুত্ৰ সমেৱা ৰাখি শতকে শিশুক যেন ঢাকি ৰাখে পাখি চৰায়ে যেনেকৈ দেউকাৰত পোৱালি ৰাখে তুমিও মোৰ ল'ৰাকেইটাক তেনেকৈ ৰক্ষণাবেক্ষণ দিলা আজি দ্বাৰকালৈ যাব ওলাইছা যোৱা পিছে যোৱাৰ আগতে তুমি মোক কিবা এটা দিওঁ বুলি ভাবিছা যদি দিয়া সেই বস্তু দিয়া কি সেহি সেহি আপদয়া মাৰয় ভীমত তোমাকো দেখিবে পাওঁ যিটো আপদত তুমি মোৰ পৰিয়াললৈ মোৰ জীৱনলৈ দুখ আপদ এটা দিয়া
যাতে বিপদ আপদ এটা হ'লেই তোমালৈ মনত পৰে। পেহীদেউ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দিলে গণ্ডগোল লাগিব নেকি? চিৰি ভৈলে ভুলে মন কৰে না না কাম, সম্পদত নপৰে লৈ বাকত বনাম। তুমি যদি ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে নদন বদন কৰি দিয়া, তেতিয়া মই সেইবিলাক লগত নিব নোৱাৰা ধন টকা পইচা মোহত যেতিয়া মোৰ মনটো সোমাই যাব, তেতিয়া মই ভকতৰ গুৰিলৈ যাবলৈ সময় নাপাম, ঈশ্বৰৰ সেৱা কৰিবলৈ সময় নাপাম, ঈশ্বৰৰ কথা শুনিবলৈ নামঘৰলৈ যাব মই সময় নাপাম। যিটো ঐশ্বৰ্যক পালে তোমাক পাহৰে, এতেকে তাহাক নবাঞ্চয় সাধুনৰে। যিবিলাক সন্ত মহন্ত ভক্ত বৈষ্ণৱ মানুহ আছে, তেওঁলোকে ভগৱানৰ পৰা লগত নিব নোৱাৰা ধন সম্পত্তি নিবিচাৰে। বুজি পাইছেনে? কি বিচাৰে? ভক্তি। আনৰ যত সবে মিছা ভক্তিৰ অভাৱে, যে যাতে মই য'তেই থাকোঁ মানে কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত তভু নচাৰোক চিত তো আচৰণ। আপুনি ভগৱানৰ নাম লওক, ভগৱানে আপোনাক কি লাগে জীৱ। অৰ্জুনক কৈছে তোমাক কৰ্মৰ অধিকাৰটোৰ কাৰণেহে তোমাক দিছোঁ, কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। তোমাক মই কামৰ অধিকাৰহে দিছোঁ অৰ্জুন, তুমি মোৰ পৰা কোনো ফল নিবিচাৰিবা। অৰ্জুনেতো প্ৰতিবাদ কৰিছে, যদি কোনো ফলেই বিচাৰিব নালাগে তেতিয়াহ'লে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি? এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। অৰ্জুন তুমি মোক খুজিব নালাগে, মই নোখোজাকে তোমাক দিম। নোখোজাকে দিয়া বোলে? প্ৰমাণ। যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই নথয়। কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিমেই, মোৰ পৰা ফল বিচাৰিব নালাগে। তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম, বেদবিহিত কৰ্ম কৰিবা। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম, বেদ নিষিদ্ধ কৰ্ম কৰিলে অকৰ্ম কৰা হ'ব। অকৰ্ম আচৰিলে মিলে বিকৰ্ম পাতেক, আৰু সেই অকৰ্ম যদি কৰা তোমাৰ বিকৰ্ম পাতেকে লগ লওঁ। এতিয়া বেদবিহিত কৰ্ম কি? ঈশ্বৰ অৰ্থে। আজি আপোনালোকৰ শালমৰীয়া গাঁৱৰ যুৱকসকলে ৰাইজে মিলি এইটো বেদবিহিত কৰ্ম কৰিলে, 4 দিনীয়া। ইমানবিলাক আত্মাক মাতি আনি ঈশ্বৰৰ কথা শুনালে, কোৱালে, অভিনয় কৰাব। গতিকে এয়া ঈশ্বৰ কৰ্ম কৰিলে। গতিকে ঈশ্বৰ কৰ্ম কৰাৰ লগে লগে আমাৰ কি হ'ব? অক্ষয় পুণ্য সঞ্চিত হ'ব। আপোনালোকৰ আৰ্জিত ধনৰ এই 4টা দিনত বহুতে দান বৰঙণি দিছে, কোনোবাই এসাঁজ ভকতক খুৱাইছে, কোনোবাই চাহ জলপান দিছে, কোনোবাই দান বৰঙণি দিছে। দেখাত কিন্তু খৰচ হৈছে, আচলতে জমা হৈছে। অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি যদি এনেকুৱা ঈশ্বৰৰ কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমাৰ ধনৰ কোনো মূল্য নাই বুলি কৈছে। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য কৰি চাকৰি কৰি বিভিন্ন ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ বা মোৰ দেহৰ পৰা আত্মা ওলাই যাব, আমাৰ ফিক্সড ডিপজিটৰ ধনখিনি আমি ভোগ কৰিবলৈ নাপাওঁ। কোনে কৰিব? নমিনীয়ে কৰিব। সেইকাৰণে গুৰুজনে আমাক কৈছে, নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকৈ ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে। ভগৱানৰ কামত আমি কিবা এটা অংশ মুক্ত মনে দিব লাগে। তেবেহে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় আৰু ব্যৰ্থে। আপোনালোকে 4 দিনীয়া এই যজ্ঞ অনুষ্ঠান সম্পন্ন কৰিবৰ কাৰণে বহুতে শক্তি অনুসৰি দান বৰঙণি দিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? ভাগৱতত কৈছে, এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ সবে ধান সাঞ্চিত হয়। আপুনি এই 4 দিনীয়া কাৰ্যসূচীৰ কাৰণে এগুণ লগালে আপোনাক অনন্ত গুণ দিব। ভগৱানে ধাৰ নাখায়। মই ভকতৰ ধাৰ নাখাওঁ, তাৰ উদাহৰণ মই দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ আহিছোঁ। ভগৱান কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8 গৰাকী চবতকৈ ধুনীয়া। কৃষ্ণই বাকী সকলোতকৈ 8 গৰাকীক বেছি ভাল পায়। সেই 8 গৰাকীতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো জনাৰ পিছত 8 গৰাকী মনত কৃষ্ণৰ ওপৰত খুব আৱেগ, জেদ। কৃষ্ণই সকলোৰে অন্তৰৰ কথা বুজি পায়। মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই কথাটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক দেখুৱাই দিব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে এই বিষয় লৈ মোৰ ওপৰত আক্ষেপ কৰি থাকিব।
গতিকে 8গৰাকী সংস্কাৰ কৰাৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিকভাৱে এটা কৰ্মসূচী মানে কৰি লৈ পেলাই তেওঁ অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল। সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। 8গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখিলে দ্ৰৌপদীয়ে দেখোন কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখিলে, ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে যে কৃষ্ণই দৈহিকভাৱে নহয় ভক্তিত ভাল পায়। গতিকে তেওঁলোক সংস্কাৰ হ'ল। কিন্তু দ্ৰৌপদী এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ আদৰ্শ এৰি থৈ গৈছে। কোনদিনা? ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল, সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি ভকতক ৰাখি থৈ গৈছিল। গতিকে দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়? এই বিশ্বাসটো আমাক লাগিব, মনত ৰাখিব কথাটো। গতিকে আমাক বিশ্বাস লাগিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেইথফুল ইয়'ৰ লেণ্ড এণ্ড লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক। মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে। আপুনি ভগৱানক বিশ্বাস কৰক। কাৰ দৰে? পলাদৰ দৰে। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। এই দৃঢ় বিশ্বাসটো লাগিব। যিটো কথা কোৱাৰ লগে লগে হিৰণ্যকশিপুৱে প্ৰহ্লাদৰ জলাজুইত ঘিউ ঢলাৰ দৰে উঠলি উঠিল, প্ৰতিবাদ কৰিলে। কি বুলি? হৰি সি যদি জগতৰ ঈশ কহ তাৰ কোনো উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয় ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোলয় বাণী ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগততে ব্যাপ্ত হৈ আছে, সমস্ত জগতে আচন্ত স্বামী স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে। মোৰ ভগৱানক মই এই পকা খুঁটাতে দেখিছোঁ। পকা খুঁটাত তোৰ ভগৱান আছে? বোলে আছে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ? আমাৰ বেদত কৈছে যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি। য'ত অপায় থাকে ভগৱন্তই ভকতক ৰাখিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। অপায়টো ক'ত আছিল? যে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ, এইটো যিটো কাহিনী আমি শুনি আছোঁ, বৰাহৰ ওপৰত ল'বৰ কাৰণে বৰাহৰূপী ভগৱন্তৰ এই বৰাহে যে হিৰণ্যাক্ষক বধ কৰিলে, তাৰ ভাতৃবধি প্ৰতিশোধ বৰাহৰ ওপৰত ল'বৰ কাৰণে আকাশ চাই উদ্ধবাও হৈ থাকিলা ভূমিক অংগুষ্টে চুই। জতাৰ দীপিতি দেখন্তৈ ত্ৰাস প্ৰলয়ৰ সূৰ্যৰ যেন প্ৰকাশ। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিষ। হাজাৰ বছৰ ব্ৰহ্মাক চিন্তা কৰি আছে, সূৰ্যলৈ মুখ কৰি ভৰি আঙুলিত ভৰ দি। ঢাকিল তনু উই মাটি তুলি শৰীৰৰ মাংস খাইলা সমুলি। উয়ে গোটেই শৰীৰ খাই পেলালে। গজি লতাংক ঢাকি বিৰুদ্ধ ঝাৰ তথাপি কটাক্ষ নহিকতাৰ। গছ গজি গ'ল তথাপিও কটাক্ষই নাই। অৱশেষত ব্ৰহ্মাই আহি সঞ্জীৱনী ছটিয়াই জীৱিত কৰি ক'লে, বৎস তুমি ইমান কঠোৰ পৰিশ্ৰম কিয় কৰিছা? কিয় তুমি আৰাধনা? প্ৰভু তুমি যদি মোৰ প্ৰতি সদয় হৈছা মোক মানে অমৰ বৰ দিয়া। এতিয়া ব্ৰহ্মাই ক'লে অমৰ বৰ দিব পৰা অধিকাৰ আমাৰ দেৱতাৰ হাতত নাই। ভগৱানৰ বাদে আমি দেৱতাই অমৰ বৰ দিব নোৱাৰোঁ। তাৰ বাদে তোমাক কি লাগে কোৱা? তেতিয়া হিৰণ্যকশিপুৰে প্ৰকাৰ অন্তৰে ব্ৰহ্মাৰ পৰা অমৰ বৰ বিচাৰিলে। কেনেকৈ? যদি তুমি অমৰ বৰ দিব নোৱাৰা তেতিয়াহ'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিলে। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব। সেইটোকে দিয়া। ব্ৰহ্মাই উপায়ন্তৰ হৈ তথাস্তুতি দিলে। হিৰণ্যকশিপুৱে প্ৰকাৰণতে তেওঁৰ পৰা অমৰ বৰেই ল'লে। স্বৰ্গমধ্য পাতালৰ প্ৰাণী তেওঁৰ সৃষ্টি। তেওঁৰ সৃষ্টিৰ প্ৰাণীৰ হাতত যদি মৃত্যু নহয় মাৰিব কোনে? এতিয়া ভগৱন্তই তাতেই প্ৰহ্লাদক ৰাখিবৰ কাৰণে উপায় কৰিলে। কেনেকৈ কৰিলে? এফাল মানুহ এফাল সিংহ। যিটো প্ৰাণী ব্ৰহ্মাই আগতে সৃষ্টি কৰা নাই। ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ প্ৰাণী সৃষ্টি হ'ল। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মৰা নাই, নখেৰে বিদাৰি মাৰিছে। এয়া হৈছে নামৰ মহিমা। মনত ৰাখিব কথাটো। আপোনালোকে নামৰ ওপৰত সুদৃঢ় বিশ্বাস কৰক, ভগৱন্তৰ ওপৰত বিশ্বাস কৰক, আপুনি সকলো বিপদৰ পৰা উদ্ধাৰ হ'ব। এই লীলা মাহাত্ম্যৰ কথাখিনি এতিয়ালৈকে আমাক কৈ আছে।
এওঁলোকে যেতিয়া সেই ধৰণে মানে হিৰণ্যাক্ষক বধ কৰি যেতিয়া পৰ্বত লৈ আহিলে সেই দৃশ্য দেখি তেওঁলোক সকলো অবাক হৈ গৈছে। এইখিনিলৈকে আমাক কৈছে দেই, এয়া হৈছে ভগৱন্তৰ অলৌকিকক লৌকিক কৰা, অবাস্তৱক বাস্তৱ কৰিব পৰা শক্তি ইয়াৰ মাজেদি দেখুৱাইছে। এইটোকে কৈছে লীলা, ভগৱন্তৰ লীলা। গতিকে আমি যে আজি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? মূৰ গুণ গায় মানে স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ, তথাপি অৱতাৰ ধৰোঁ ভকতৰ ইচ্ছাই। ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই অৱতাৰ ধাৰণ কৰোঁ। মূৰ জন্ম কৰ্ম গাই শুইবেক নিষ্ঠাৰ। এতিয়া ইমান সময় আমি ভগৱন্তৰ গুণলীলা কথাকে শুনি আছোঁ, গাই আছোঁ। মূৰ জন্ম কৰ্ম গাই শুইবেক নিষ্ঠাৰ, সেইকাৰণে মই ধৰোঁ অৱতাৰ। এয়া এতিয়া বৰাৰূপী অৱতাৰ ধাৰণ কৰি তেওঁ সাগৰৰ মাজৰ পৰা পৃথিৱীক উদ্ধাৰ কৰি আনি হিৰণ্যাক্ষক বধ কৰে, যিটো লীলা মাহাত্য দেখাইছে। এইবোৰ যেতিয়া আমি শুনি থাকিম, গাই থাকিম, কৈ থাকিম, আমাৰ জীৱ নিৰ্গুণ হৈ যাব। আমি গুণৰ পৰা নিৰ্গুণতলৈ নিব লাগিব। আমি তিনি গুণত চব আবদ্ধ হৈ আছোঁ। আমি যেতিয়ালৈকে তিনি গুণত থাকিম তেতিয়ালৈকে আমি কুজাই হৈ থাকিম। কেনেকুৱা? কংসৰ কপালত চন্দন পিন্ধা কুজি আমিও হৈ থাকিম। আমাৰ কংসৰ কপালত চন্দনৰ ফুট পিন্ধা শৰীন্ধি কুজিৰ কুজকেইটা তিনিটা, মনত ৰাখিব দেই, তিনিটা, সত ৰজ তম। আমি অকল শৰীন্ধি কথা ভাবি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। আমিও কুজি হৈ আছোঁ নেকি বাৰু? আমি নিজকে সুধিব লাগিব। অৰ্থাৎ আমি যদি তিনিটা গুণত আছোঁ, আমিও কুজিয়ে হৈ আছোঁ। আমি যদি লগত নিব নোৱাৰা ধন সম্পত্তিক যদি প্ৰাধান্য দি আছোঁ, আমিও কংসই হৈ আছোঁ। অজ্ঞানতাক যদি প্ৰশ্ৰয় দিছোঁ। আজি আমাৰ সমাজত বহুতে ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ হ'লে অভিমানী হৈ যায়। গতিকে আপুনি কংসই হৈ গ'ল। যদি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি আপুনি অভিমান কৰিছে, আপুনিও কংসই হৈ আছে। গতিকে আমি কংসৰ স্বভাৱ এৰি আমি যাতে ভকত হ'ব পাৰোঁ। গতিকে তাৰ কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগিব। উদ্ধৱক কৈছে, মূৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি এইটো নিৰ্গুণ স্থানলৈ আমি আহিছোঁ। কৃষ্ণৰ গুণলীলা শুনি আছোঁ। গতিকে গুণময় লীলাবিলাক শুনিলে মনটো নিৰ্গুণ হৈ যাব, ৰিজু হৈ যাব, পোন হৈ যাব, পূজাটো পোন হৈ যাব। যিদিনাইখনেই শৰীন্ধিয়ে কৃষ্ণৰ কপালত চন্দনৰ ফুট লগালে, থুতৰিত ধৰাৰ লগে লগে ৰিজু হৈ গ'ল, পোন হৈ গ'ল। অৰ্থাৎ আমি যেতিয়া ভাগৱত শুনিম, আমাৰ কোচটো পোন হৈ যাব, ৰিজু হৈ যাব। মনত ৰাখিব, আমি তিনি গুণময় পূজা হৈ আছোঁ। আৰু কংসৰ দৰে আমি অজ্ঞানতাক প্ৰশ্ৰয় দি আছোঁ। কিহক দিছোঁ? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত তৎ স্তুতি বৰ্ধেত পঞ্চতেই ভক্তিকান্তকাহ। এই পাঁচটা যদি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ পেলাই যদি আমি গৰ্ব কৰি আছোঁ, আমি কংসই হৈ আছোঁ। মনত ৰাখিব কথাটো। কংসক মাত্ৰ এটা মানে আদৰ্শ ৰূপেহে লৈছে, প্ৰতীক ৰূপে লৈ আছে। কংস হৈছে অজ্ঞানতাৰ প্ৰতীক, অহংকাৰৰ প্ৰতীক। যাৰ কাৰণে নাৰদে তেওঁক কি বুলি সম্বোধন কৰিছে? সোণ হেৰ' অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু। তই কৃষ্ণৰ বিৰোধ কৰিছ, ব্ৰহ্মৰ বিৰোধ কৰিছ। তোৰ লগৰবিলাকে আহি কৈছে, মহাৰাজ আদেশ কৰক, এতিয়াই তোমাৰ শত্ৰুক নিধন কৰিম। কংস অজ্ঞানীৰ কাৰণে ভাবিলে, মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁলোক আহিছে, এওঁলোক মোৰ পৰম মিত্ৰ। গতিকে তোৰ আদেশত সেইসকলটো জুইত চগা পৰা দি মৰিবই, তয়ো এদিন সেই কুৰা জুইতে পৰি মৰিব লাগিব। কংসৰ পাঞ্চনি পাই যত দৈত্য আহে, তুমি অগণিত যেন পুৰি মৰে জাহ। আজি আমি যাতে কংস হৈ থাকিব লগা নহয় দেই। আমি এই পাঁচটা লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যাতে আমি অহংকাৰ কৰিব লগা নহয়। কি জাতি? আজি আমাৰ সমাজত আমি আজি যদি এইখন কি গাঁও কৈছিলে যে আপোনাৰ শালমৰীয়া গাঁৱত আপুনি যদি নিজকে উচ্চ জাতিৰ মানুহ বুলি যদি জাতিক লৈ গৰ্ব কৰে, তেতিয়াহ'লে আপুনি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। যি নিজকে উচ্চ জাতিৰ মানুহ বুলি জাতিক লৈ গৰ্ব কৰিব, সি সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। বিদ্যা, মই শালমৰীয়া গাঁৱত মোতকৈ পুথিগত ডিগ্ৰী আৰু দ্বিতীয় নাই, এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে, সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। মহতঞ্চ, মই এইখন গাঁৱৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, এই বুলি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি গৰ্ব কৰে, সি ভক্তি কৰিব নোৱাৰে। ৰূপ, আমাৰ কিছুমান মানুহ দেখা বগা চগা ধুনীয়া হ'লে ক'লা ফালে নাচায়েই, তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই।
আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি শালমৰীয়া গাঁৱত এজনী ধুনীয়া বগা চগা গাভৰু ছোৱালী, ডেকা ল'ৰা, এজনী মহিলা বা এজন মতা মানুহ হৈ এইখন গাঁৱত বাস কৰিবলৈ আপোনাৰ সেই সাধনাটো পূৰ্বজন্মত প্ৰাৰব্ধত আপুনি সাধনা কৰিছিল কাৰণে আৰব্ধত আপোনাক ধুনীয়া মানুহ কৰি পঠিয়াই দিছে। আপুনি যদি ভাগৱতৰ তত্ত্ব নুবুজি যদি সুন্দৰক প্ৰাধান্য দি যদি মানে কোলা মোলা মানুহক যদি মাতিবলৈ ইচ্ছা নকৰে, আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। ভগৱানে সুখ দুখৰ চকৰিটো ঘূৰাই থাকে। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। সুখ দুখটো কাৰো কাৰণে স্থায়ী নহয়, হয় নাই? গতিকে এইটো ভগৱানৰ মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ हुए দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীও স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা হবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশত ডাৱৰ বতাহে কোন সময়ত উৰাই নিয়ে তাৰ যেনেকৈ সিদ্ধান্ত নাই, আপোনাৰ কেতিয়া পদুম ফুল ফুলিব, কেতিয়া কলীয়া ডাৱৰ নামিব তাৰো সিদ্ধান্ত নাই। চাই থাকোঁতেই শালমৰীয়া গাঁৱত বাপেক মাকৰ দিনত একোৱেই নাছিল, পুতেকহঁতৰ দিনত এতিয়া জয় জয় মই মই। কাৰোবাৰ আকৌ মাক বাপেকে বহুত সম্পত্তি দি থৈ গৈছিল, পুতেকহঁতৰ দিনত বেছিখিনি আজৰি। গতিকে জীৱনৰ সলনি হ'বলৈ বেছি সময় নালাগে। ভাগৱত নুশুনা মানুহৰ জীৱনলৈ কেনেকৈ দুখ নামি আহিব গমেই নাপাব। গতিকে ভাগৱত শুনি সুখক স্থায়ী কৰিবলৈ শিকক, দুখক আঁতৰাই দিবলৈ খেদি পঠিয়াবলৈ শিকক। গতিকে দুখ আঁতৰাই সুখত থাকিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা মানুহে কেতিয়াও জীৱনটোক স্থায়ী কৰি ৰাখিব নোৱাৰে। গতিকে 5জনে স্থায়ী কৰি ৰাখিব পাৰে: সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু। এতিয়া প্ৰহ্লাদ বৈষ্ণৱ হোৱাৰ কাৰণে তেওঁ আমাক সেই আদৰ্শ দি থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহৰ খং আঁতৰা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে, যোৱা তুমি স্তুতি কৰা। তেওঁ গৈ ক'লে, প্ৰভু মোৰ পিতাদেউ তুমি ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই দেউতাক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ প্ৰহ্লাদ, তই হেনো বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে। অতীতাহ পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰ এতে সৰ্বান কলৌ কৃষ্ণ ইতি কীৰ্তনাথ। তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কাৰণে তই চিন্তা কৰিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভঞ্জী পুণ্য কৰা ক্ষয়। মনত ৰাখিব কথাটো। এতিয়া 26 চনৰ MLA ইলেকশ্যন হৈ আছে। কোনোবাই যদি ভালকৈ ৰাজনীতি কৰোঁ বুলি ভাবে ভাগৱত শুনিবলৈ আহক। ভাগৱত নুশুনা মানুহে ভালদৰে ৰাজনীতি কৰিব নোৱাৰে। গতিকে ভাগৱতত লিখিত আছে। এতিয়া ধৰি লওক আপোনালোকৰ সমষ্টিৰ পৰা 10জনে বিভিন্ন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আমাৰ ভাগৱতৰ মতে আপোনালোকৰ সমষ্টিৰ জনসাধাৰণে গৌৰৱ কৰিব লাগিব। কি বুলি? যে আমাৰ সমষ্টিৰ পৰা MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10জন আছে, সেই বুলি গৌৰৱ কৰিব লাগিব। কিন্তু জিকিব কেইজন? এজন। কোন জিকিব? আমাৰ ভাগৱতৰ 14 স্কন্ধত তাৰ নমুনা দিছে যে এই 10জনৰ ভিতৰত 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিজন প্ৰাৰ্থীয়ে বহু আগৰ পৰাই এই সমষ্টিৰ তৃণমূল আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ উপকাৰ কামত আত্মনিয়োগ কৰি আছে, এই 10জনৰ ভিতৰত যাৰ অৱদান সমষ্টিটোৰ ওপৰত বেছি থাকিব, যাৰ পুণ্য নম্বৰটো বেছি হ'ব, সি বাই হুক অৰ বাই ক্ৰুক ভগৱানে তাকেই জিকাব। আমাৰ মতে এখেত জিকিব লাগিছিলে, ফলাফলত এখেত জিকিলে। ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা এওঁ জিকিব লাগে বুলি। মইতো 14জন সাক্ষী 2জন কেৰেণীৰ তত্ত্ব ভিত্তিত তেওঁক জিকাইছোঁ। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে, চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভৰ, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়, গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়, 14জন সাক্ষীতাৰ আশ্ৰয়ৰ লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আমাৰ লগত 14জন সাক্ষী ৰাখিছে ভগৱানৰ দেৱতা। মাধৱদেৱে ঘোষাত লিখি দিছে, তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডু। 14 সাক্ষীক ভান্দিব কোনো উপায়। আমাৰ লগত থকা 14জনক আমি ঠগিব নোৱাৰোঁ। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল,
নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। আমাৰ ভৰিত বিষ্ণু আছে কাৰণে আমি ভৰিত সেৱা কৰোঁ, মনত ৰাখিব। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী, 2জন কেৰেণী, চিত্ৰ আৰু গুপ্ত। চিত্ৰই দেখা পাপ লিখে, গুপ্তই নেদেখা পাপ লিখে। আপোনালোকে চবেই মোৰ মুখলৈ চাই শুনি আছে, মই ভাবিছোঁ ঠিকেই আছে। পিছে কোনোবাই আকৌ মোৰ মুখলৈহে চাই আছে। এতিয়া দেৰি হৈছে, এতিয়া ইমান সময় বেছি ব্যাখ্যা কৰি থাকিলে এতিয়া খোৱা সময়ে পাৰ হৈ যাবগৈ, ঘৰলৈ যোৱাই সময় এনেকৈও কোনোবাই ভাবি থাকিব পাৰে, বা ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবিব পাৰে, বা অন্যান্য ব্যৱসায়ৰ কথা ভাবিব পাৰে। সেইটো কিন্তু গুপুত কেৰেণীয়ে গম পাই থাকে দেই। গতিকে কোনোবাই মোৰ মুখলৈ চাই আছে, মনে মনে অন্য এটা বিষয়ৰ কথা ভাবে। এতিয়া গুপুত কেৰেণীয়ে লগে লগে লিখিব। কল্পনা আৰু মাধৱীয়ে পাঠৰ মুখলৈ চাই থকা হয়, কিন্তু মনে মনে এইটো ভাবি আছিল, নম্বৰ লগে লগে কাটি দিব। মনত ৰাখিব কথাটো, সেইটো গুপুত কেৰেণীয়ে কৰিব। আমি দেখা মতে এখেত জিকিব লাগিছিলে, এইটো জিকিলে। বা ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইছে কৈছা। দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম। আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল বস্তু নহয়। আমাৰ বুঢ়াসকলে কয় বাহিৰে ৰং চঙীয়া ভিতৰি কোৱা ভাতুৰি হ'ব পাৰে। আপুনি বাহিৰত দেখা মানুহজন প্ৰকৃত মানুহ নহ'বও পাৰে, মনত ৰাখিব কথাটো। গতিকে সেইটো 14জনে প্ৰমাণ কৰি দিব। সেই ভিত্তিত আমি আজি আগবাঢ়ি গৈ আছোঁ। গতিকে কাৰোবাৰ ৰাজনীতি কৰিব মন আছে ভাগৱত পঢ়ক, ধৰ্মনীতি কৰিব মন আছে ভাগৱত পঢ়ক, সমাজনীতি কৰিব মন আছে ভাগৱত পঢ়ক, মানে অৰ্থনীতি কৰিব মন আছে ভাগৱত পঢ়ক। ভাগৱতৰ বিনা কোনো অৰ্থনীতি, ৰাজনীতি, ধৰ্মনীতি, সমাজনীতিয়ে নিজৰ স্থিতি অব্যাহত ৰাখিব নোৱাৰে, মনত ৰাখিব কথাটো। এই তথ্য দি আছে। গতিকে ভাগৱত চেৰাই আমি কেতিয়াও জীৱন আগুৱাই নিব নোৱাৰোঁ। গতিকে এতিয়া এইখিনিলৈকে আমাক সেই তথ্যখিনি দিলে যে ভগৱন্তই বৰাহৰূপী মানে হৈ কেনেকৈ প্ৰলয়ৰ জলৰ পৰা হিৰণ্যাক্ষক বধ কৰি পৃথিৱী উদ্ধাৰ কৰি আনি জগতত প্ৰতিষ্ঠা কৰিলে, তাৰ এটা লীলা কাহিনী শুনালে। এইবোৰ যেতিয়া আমি শুনি থাকিম, কৈ থাকিম, গাই থাকিম, তেতিয়া আমাৰ গুণময় ভাৱটো নিৰ্গুণত্বলৈ উত্তৰণ হৈ যাব। পূজাটো পূৰ্ণ হৈ যাব দেই, মনত ৰাখিব। কোচটো ৰিজু হৈ যাব, গুণটো নিৰ্গুণ হৈ যাব। তাৰ কাৰণে আমি শুনিবলৈ আহিব লাগে। তাৰ কাৰণে আপোনালোকে প্ৰত্যেকখন ঘৰতে ল'ৰা ছোৱালীৰ জন্মদিন পাতক, ভাগৱত পাঠ কৰক। পশ্চিমীয়া সংস্কৃতিত কেক বনাই নামটো লিখি কটাৰীয়ে কাটি মমডাল জ্বলাই ফু মাৰি নুমাই, এইবোৰ অপসংস্কৃতি বাদ দিয়ক। মহাপুৰুষ শংকৰদেৱে কৈছে জন্মদিন পাতিব লাগে, মৃত্যুৰ দিনহে পাতিব নালাগে। কাৰণ জীৱৰ মৃত্যু নাই। আমাৰ এতিয়া ককা আজু ককাৰ দিনত এনেকুৱা জন্মদিন পতাৰ নিয়ম নাই কাৰণে বহুত নাতিহঁতে আমি এতিয়া দেউতা ককাহঁতৰ জন্মদিন নাজানি পেলাই মৃত্যুৰ দিনকে আমি স্মৰণীয় দিন হিচাপে পাতি আছোঁ। আচলতে আমি জন্মদিন পাতিব লাগে। জন্মদিনটো পশ্চিমীয়া সংস্কৃতিয়ে নহয়, গুৰুজনাৰ দোষেৰে। আপোনাৰ ঘৰলৈ যেতিয়া ভকত আহি পেলাই আশীৰ্বাদ দিব, স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আপুনি প্ৰাণী হিংসা কৰি পেলাই জন্মদিন নাপাতিব। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আপুনি মানে হাঁহ পাৰ মাৰি পেলাই ভকতক খুৱাব পাৰিব, কিন্তু আপোনাৰ কামটো সফল নহ'ব। ভগৱন্তে কৈছে সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আদি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাটো কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ হবে বিড়ম্বৰ। পৰশৰী ৰতমুক বিদ্বেষ কৰে, যদি পূজে প্ৰভূত আৰু চিত্ত শান্ত নয়। প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয়। মাকে ক'লে বোপাই তুমি কেনেকৈ তুষ্ট হ'বা? অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা পৰি হৰি, তেবে মোক ভজিবে ক ভক্তিভাৱ কৰি। ঈশ্বৰৰ নাম লওক, ঈশ্বৰৰ নাম গাওক আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীৰ জন্মদিনত। ভকতে আহি আশীৰ্বাদ দিব, ছোৱালীজনী পঢ়া শুনাত ভাল হওক, জীৱন সাৰ্থক হওক। স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ নিদিলে কলি যুগত কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰা ছোৱালীকেইটা আয়ুষ্মান হওক, পঢ়া শুনাত ভাল হওক, পৰীক্ষাত ভাল হওক বুলি ক'বলৈ নাহে। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ পৃষ্টি আচৰিবা। কাৰোবাৰ অৱস্থা পালে 100জন মাতিছে, কাৰোবাৰ বেয়া 10জন মাতক, তাকে দিল খুচিকে একদম পবিত্ৰ অন্তৰে সেৱা ধৰিবা দেই। ভকতে যাতে আপোনাৰ অনুষ্ঠানটো মানে উপভোগ কৰি বৰ ভাল লাগিল বুলি কৈ যায়। মানে কম দামী চেফেৰাত চেনিকল বিচাৰি নুফুৰিব নামলে। আমাৰ বহুতে কম দামী কল বিচাৰি ফুৰে। আপুনি নানিব কেতিয়াও, লাগিলে নিদিবই, দিয়ে যদি ভালকেইটা দিয়ক, যাতে ভকতৰ পাতত কলটো দেখিয়ে যাতে মনটো ভাল লাগি যায়। মনত ৰাখিব কথাটো। আমাক ভাগৱতে কৈ আছে শক্তি অনুসৰি
কাৰোবাৰ অৱস্থা ভাল 100জন মাতিছে, আপোনাৰ বেয়া 10জন মাতক, তাকে একদম দিল খুচিকৈ খুৱাব। আমাৰ পঞ্চম স্কন্ধ ভাগৱতত কেনেকৈ আমি যজ্ঞ কৰিব লাগে নিয়ম লিখি থোৱা আছে, মনত ৰাখিব। ভকতক খুৱাবলৈ অনা বস্তুকেইটাত কৃপণালি নকৰিব, একদম দিল খুচিকৈ খুৱাব। ভকতে যেতিয়া ভাল বুলি ক'ব, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। বছ এতিয়া কলি যুগৰ মানুহে কেনেকৈ ভক্তি কৰিব লাগে আমাৰ গীতা ভাগৱত কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতি সে পন্থ, ইহাকক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে তুমি ভক্তিৰ দ্বাৰা ঈশ্বৰক বুজিব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায় তনয় অধিক। নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈ ভকতৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা হ'ব লাগিব। ভকতে যদি কয় বৰ ভাল লাগিল, বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। এতিয়া আশীৰ্বাদটো কোনে দিব? ভকতে দিব। বৈকুণ্ঠপতি কৃষ্ণই আহি নিদিয়ে, ভকতে আশীৰ্বাদ দিয়াৰ লগে লগে কৃষ্ণ দায়বদ্ধ হৈ গ'ল। কাৰণ ভগৱন্ত ভকত বৎসল, ভকতৰ কথা কেতিয়াও পেলাব নোৱাৰে। মনত ৰাখিব কথাটো। এই আদৰ্শ দি থৈ গৈছে মহাপুৰুষে। এই আদৰ্শৰে আমি যাতে আগবাঢ়ি যাওঁ, তাৰ প্ৰতি আপোনালোকে ভাগৱত শুনিবলৈ আহিবই লাগিব। প্ৰত্যেকখন ঘৰতে আপোনালোকে পাতক, প্ৰত্যেকেই পঢ়ক। পঢ়াত কোনো বাধা নাই, নিয়ম নীতিবোৰ কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব, অধ্যয়নৰ ক্ষেত্ৰত নহয়। সকলো দায়ী থকাই পাৰিব, নথকাই পাৰিব, শৰণীয়াই পাৰিব, অশৰণীয়াই পাৰিব, ছোৱালীও পাৰিব, বোৱাৰীও পাৰিব, ডেকালৰাই পাৰিব, চবেই পাৰিব। ভাগৱত পঢ়াত বাধা নাই। একদম পবিত্ৰভাৱে গা পা ধুই ধুনীয়াকৈ অধ্যয়ন কৰক, টেবুলত থৈ পঢ়ক, একো নহয়, মাত্ৰ শুদ্ধভাৱে পঢ়ক, হৈ যাব আপোনাৰ, হৈ যাব। মনত ৰাখিব কথাটো। এতিয়া তাৰ পৰৱৰ্তী পদে আমাক কি কৈছে, আমি আকৌ পদবন্ধে আলোচনা কৰিম।